নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনালোকৰ খবৰ ভাল। তো এই ভিডিঅ'টোত আজি আমি অসমৰ বি ফাৰ্ম কৰ্চৰ ওপৰত আলোচনা কৰিম। তো অলৰেডি আছাম ইউনিভাৰ্চিটিৰ বি ফাৰ্মৰ ওপৰত অলৰেডি ভিডিঅ' আছে। তো এই ভিডিঅ'টোত শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্স চমুকৈ SSUHSৰ বি ফাৰ্ম কৰ্চৰ কথা আলোচনা কৰিম। তো অলৰেডি শ্বৰ্ট ফৰ্মত বি ফাৰ্মত কি কলেজ আছে এইবিলাকৰ ভিডিঅ' অলৰেডি বনোৱা আছে, আপোনালোকে চাই ল'ব পাৰিব। বা আছাম ইউনিভাৰ্চিটি শিলচৰত বি ফাৰ্মৰ এডমিশ্যন প্ৰচেছৰ ভিডিঅ' বনোৱা আছে, সেইটো চাই ল'ব পাৰিব। লিংকবিলাক ডেছক্ৰিপশ্যনত দিয়া থাকিব। তো এই ভিডিঅ'টোত শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ বি ফাৰ্ম কৰ্চৰ এক্সাম কেতিয়ালৈকে হ'ব পাৰে, ইয়াৰে এপ্লিকেশ্যন ফিজ কিমান হয়, চিট কেপাচিটি কিমান আছে, ক'ত কলেজ আছে, এক্সাম পেটাৰ্ণ কি, এই সকলোবিলাক A to Z ডিটেইলছ আলোচনা কৰিম। তো ভিডিঅ'টো অলপমান দীঘলীয়া হ'ব পাৰে, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব, তেতিয়াই আপোনালোকে ভিডিঅ'টো ভালকৈ বুজি পাব। আপোনালোকে নিশ্চয় জানে যে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্স চমুকৈ SSUHS BSc নাৰ্ছিং, তাৰপিছত বি ফাৰ্ম, ডি ফাৰ্ম, ডিগ্ৰী আৰু ডিপ্ল'মাৰ পেৰামেডিকেল কৰ্চৰ কাৰণে এণ্ট্ৰেন্স এক্সাম কণ্ডাক্ট কৰায়। তো গোটেইবিলাক এণ্ট্ৰেন্স এক্সামে বেলেগ বেলেগ হয়। তো বি এণ্ড ডি ফাৰ্মৰ কাৰণে ছেম এণ্ট্ৰেন্স এক্সামেই হয়। তো এই ভিডিঅ'টোত স্পেচিয়েলি বি ফাৰ্মৰ কাৰণে আলোচনা কৰিম। তো নেক্সট ডি ফাৰ্মৰ কাৰণে পিছত ভিডিঅ' লৈ এইটো ভিডিঅ'ত কেৱল বি ফাৰ্ম বেচেলাৰ অফ ফাৰ্মাচী। তো আপোনালোকে বেচেলাৰ অফ ফাৰ্মাচী অৰ্থাৎ বি ফাৰ্ম কৰ্চত এডমিশ্যন ল'বৰ কাৰণে অসমত SSUHSৰ বি ফাৰ্মৰ এণ্ট্ৰেন্স এক্সামটো দিব লাগে। তো ইয়াৰ জৰিয়তে আপোনালোকে অসমৰ প্ৰাইভেট আৰু গভাৰ্ণমেণ্ট দুখন কলেজতে এডমিশ্যন ল'ব পাৰিব। তো আপোনালোকে প্ৰাইভেটত ল'ব খুজিলেও SSUHSৰ বি ফাৰ্মৰ এণ্ট্ৰেন্স এক্সামটো দিব লাগিব, গভাৰ্ণমেণ্টত ল'ব খুজিলেও বি ফাৰ্মৰ এণ্ট্ৰেন্স এক্সামটো দিব লাগিব। তো আছাম ইউনিভাৰ্চিটিৰ ক্ষেত্ৰত বেলেগ হৈ যায়, তাৰে ভিডিঅ'বিলাক আছাম ইউনিভাৰ্চিটিৰ ভিডিঅ'টো চাই ল'ব। তো এবাৰ SSUHS বি ফাৰ্ম এণ্ট্ৰেন্স এক্সাম। তো বি ফাৰ্মটো এটা 4 বছৰীয়া ডিগ্ৰী কৰ্চ হয়। তো ইয়াতে আপোনালোকক এই 4 বছৰত ফাৰ্মাচী, মেডিচিন, হেল্থ কেয়াৰ এইবিলাকৰ নলেজ দিয়া হয়। তো ইয়াতে চাব পাৰে SSUHS কণ্ডাক্ট দ্য বি ফাৰ্ম এণ্ট্ৰেন্স এক্সাম টু অফাৰ এডমিশ্যন টু ইটছ এফিলিয়েটেড গভাৰ্ণমেণ্ট এণ্ড প্ৰাইভেট ফাৰ্মাচী ইনষ্টিটিউট ইন আছাম। The exam evaluates a candidate knowledge in subject like physics, chemistry, biology, mathematics and English. তো ইয়াতে ডিটেইলছ দিয়া আছে। তো এক্সাম টাইপ, তো বি ফাৰ্মৰ কাৰণে এণ্ট্ৰেন্স এক্সাম হয়। নেম অফ দ্য এণ্ট্ৰেন্স এক্সাম SSUHS ফাৰ্মাচী এণ্ট্ৰেন্স এক্সাম 2025। তো কোনে কণ্ডাক্ট কৰায়? SSUHS। তো এডমিশ্যনৰ ক্ষেত্ৰত বা কাউন্সিলিঙৰ ক্ষেত্ৰত নটিচ দিয়ে DMEৰ ফালৰ পৰা। ইয়াৰে এণ্ট্ৰেন্স এক্সামটোৱে SSUHS কণ্ডাক্ট কৰায়, বাকী ইয়াৰে কাউন্সিলিং বা এডমিশ্যন নটিচ সকলোবিলাক DMEৰ ফালৰ পৰা দিয়ে। তো ইয়াৰে অনলাইন এপ্লাইটো যিটো এপ্লিকেশ্যন ফৰ্ম আছে সেইটো অনলাইনৰ থ্ৰুদি হয়। এপ্লিকেশ্যন ফিজটো 1500ৰ পৰা 1200 টকা হয়। তো এইটো এপ্লিকেশ্যন ফিজৰ ডিটেইলছত দিয়া আছে। এতিয়া অনলাইন এপ্লাই কেতিয়া ষ্টাৰ্ট হ'ব? তো যিটো কুৱেশ্যন মষ্ট অফ দ্য ষ্টুডেণ্টে সুধি থাকে, তো আপোনালোকে এইখিনি আমাৰ ৱেবছাইটৰ এইটো পষ্টৰ পৰা চেক আউট কৰি ল'ব পাৰে। ইয়াতে দিয়া আছে ষ্টাৰ্ট ডেট, তো কেতিয়ালৈকে ইয়াৰে অনলাইন এপ্লাই ষ্টাৰ্ট হোৱাৰ সম্ভাৱনা আছে। তো এইটো এটা এক্সপেক্টেড ডেটহে, তো ইয়াতে দিয়াৰ সম্ভাৱনা আছে। তো 2nd/3rd উইক অফ মে'। তো আপোনালোকে বি ফাৰ্মৰ কাৰণে মে'ৰ 2nd বা 3rd উইকলৈকে ইয়াৰে অনলাইন এপ্লাইটো ষ্টাৰ্ট হৈ যাব। এতিয়ালৈকে SSUHSৰ বি ফাৰ্মৰ কাৰণে অনলাইন এপ্লাই ষ্টাৰ্ট হোৱা নাই। তো যেতিয়া ইয়াৰে অনলাইন এপ্লাই নটিচ আহে বা এপ্লিকেশ্যন ফৰ্মৰ নটিচ আহে, আমাৰ চেনেল, হোৱাটছআপ গ্ৰুপ আৰু ৱেবছাইটত দিয়ে দিম। বাকী আপোনালোকে এক্সপেক্টেডটো ধৰিব পাৰে 2nd/3rd উইক অফ মে' 2025। নেক্সট এক্সাম ডেট। তো এক্সাম ডেটৰ ক্ষেত্ৰত চাবলৈ গ'লে লাষ্ট উইক অফ জুন আৰু ফাৰ্ষ্ট উইক অফ জুলাই। তো জুনৰ লাষ্ট উইক আৰু জুলাইৰ ফাৰ্ষ্ট উইকলৈকে হোৱাৰ সম্ভাৱনা আছে। তো আপোনালোকে ষ্টাডি মেটেৰিয়েল লাগিলে আমাৰ পৰা ডাউনলোড কৰিব পাৰিব। এইটো ষ্টাডি মেটেৰিয়েলৰ কথা পিছত ভালকৈ আলোচনা কৰিম, আৰু হোৱাটছআপ গ্ৰুপৰ লিংক ওপৰতো দিয়া আছে, জনাই ল'ব পাৰিব। তো এটি এক্সপেক্টেড ডেটটো দিয়া আছে, অলৰেডি এক্সপেক্টেড ডেটটো আপোনালোকক কৈ দিলোঁ। তো প্ৰিভিয়াছ ইয়াৰৰ ক্ষেত্ৰত চাবলৈ গ'লে বি ফাৰ্ম বা ডি ফাৰ্মৰ এণ্ট্ৰেন্স এক্সামবোৰ জুন-জুলাই মাহতে ষ্টাৰ্ট হয়, আৰু ইয়াৰে এপ্লিকেশ্যন ফৰ্মটো মে' মাহত ষ্টাৰ্ট হয়। তো আপোনালোকে ইয়াৰে মেইন ৱেবছাইট বা অফিচিয়েল ৱেবছাইট SSUHSটো ভিজিট কৰি থাকিব পাৰে। তো আপোনালোকে এই ভিডিঅ'টো আমাৰ ৱেবছাইট বা ডেছক্ৰিপশ্যনৰ পৰা চাই ল'ব পাৰিব। এইটো ভিডিঅ' ইম্পৰ্টেণ্ট হয়, আপোনালোকে চেক আউট কৰি ল'ব। তো নেক্সট এলিজিবল ক্ৰাইটেৰিয়া ফৰ SSUHS বি ফাৰ্ম এডমিশ্যন। তো এজ লিমিট, তো মিনিমাম এজ 17 বছৰ হ'ব লাগিব।
তো 31 ডিচেম্বৰ 2025 হিচাপত আপোনাৰ 17 ইয়াৰ্ছ হ'ব লাগিব। তো মেক্সিমাম এজ ইয়াতে দিয়া নাই। এডুকেশ্যনেল কোৱালিফিকেশ্যন, তো এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত হায়াৰ ছেকেণ্ডাৰী 10+2 আপোনালোকে পাছ আউট বা এইবাৰ হাই ছেকেণ্ডাৰী দিয়া হ'লেও হ'ব। আৰু ইয়াতে এটা পইণ্ট হাইলাইট কৰি বা বল্ড কৰি দিয়া আছে উইথাউট গ্ৰেছ মাৰ্ক। তো বহুতৰে ফিজিক্স কেমেষ্ট্ৰি PCB বা PCM-ত গ্ৰেছ মাৰ্ক থাকে, অব্লিক দিয়া আছে, কাৰণ কিছুমানে PCM-ৰ পৰা হয়, কিছুমানে PCB-ৰ পৰা হয়। তো আপোনালোকৰ যে PCM-ৰ পৰা হয় ফিজিক্স কেমেষ্ট্ৰি মেথছ আৰু PCB-ৰ পৰা হয় ফিজিক্স কেমেষ্ট্ৰি বায়'লজি। তো এইখন ছাবজেক্টত থিয়ৰী আৰু প্ৰেক্টিকেল কোনো তাতে গ্ৰেছ মাৰ্ক থাকিব নোৱাৰিব। তো আপোনালোকে ইয়াতে পাছ কৰিব লাগিব। তো আপোনালোকে পাছ মাৰ্কটো চাব লাগিব, চাই ল'ব মেইনলি 21 হয়। তো আপোনালোকে থিয়ৰী বা প্ৰেক্টিকেলত আপোনালোকে পাছ হ'ব লাগিব। তো নেক্সট ৰিজাৰ্ভেশ্যন কেটেগৰী লাইক SC, ST, OBC, MOBC এইবিলাকৰ কাৰণে 40% লাগে। আৰু নেক্সট পইণ্টটো ডমিচিয়েল, কেৰিয়াৰ মাষ্ট বি পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম। তো আপোনালোকৰ PRC থাকিব লাগিব। তো আপোনালোকে অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। তো নেক্সট এক্সাম পেটাৰ্ণ ফৰ SSUHS B Farm Entrance Exam. The SSUHS B Farm Entrance Exam typically consists of, তো ইয়াৰে মোড অফ এক্সাম, তো এক্সামটো কেনেধৰণে হয়, ইয়াতে এক্সামটো অফলাইন হয়, পেন পেপাৰ বেছড। আৰু আপোনালোক এটা কথা জনাই দিওঁ যে SSUHS-ৰ যি এণ্ট্ৰেন্স এক্সাম নহওক, BSc নাৰ্ছিং, B Farm পেৰামেডিকেল, GNM এইবিলাক কৰ্চৰ এক্সামৰ পিছত পেপাৰখন মানে তেওঁলোকে নিদিয়ে। তো এক্সাম দিয়াৰ পিছত পেপাৰখন ৰিটাৰ্ণ কৰি লৈ যায়। তো যিবিলাকে লাষ্ট ইয়াৰ বা আগতে দিছে তেওঁলোকে নিশ্চয় গম পাব। তো এক্সামৰ ডিউৰেশ্যন, তো এক্সামটো 2 ঘণ্টাৰ হয়। টাইপ অফ কুৱেশ্যন, MCQ টাইপৰ কুৱেশ্যন আহে ইয়াতে। তো আপোনালোকৰ কুৱেশ্যনটো দিব, তাৰপিছত 4টা অপশ্যন দিব A B C D। তো তাৰে যিটো শুদ্ধ হয় এনেকৈ 4টা থাকিব। তো যিটো শুদ্ধ হয় লাইক বিটো শুদ্ধ হ'ব, এনেকৈ চাৰ্কল কৰিব লাগিব। তো মাল্টিপল চইচ কুৱেশ্যন, ছাবজেক্ট কি আহে, তো আপোনালোকে PCB চিলেক্ট কৰিলে ফিজিক্স কেমেষ্ট্ৰি বায়'লজি এণ্ড ইংলিছ আহিব, আৰু PCM চিলেক্ট কৰিলে ফিজিক্স কেমেষ্ট্ৰি বায়'লজি ফিজিক্স কেমেষ্ট্ৰি মেথছ আৰু ইংলিছ এই 4টা আহিব। টোটেল মাৰ্ক 100 থাকিব। এইটো ষ্টেট লেভেলৰ এণ্ট্ৰেন্স এক্সাম হয়। তো 25 মাৰ্ক ফ্ৰম ইচ ছাবজেক্ট, এখন ছাবজেক্টৰ পৰা 25 মাৰ্ক হয়। নেক্সট মিডিয়াম অফ এণ্ট্ৰেন্স এক্সাম, তো বহুতে এইটো কুৱেশ্যন সোধে এক্সামৰ মিডিয়ামটো কি মিডিয়াম হয়। তো আপোনালোকে ভয় কৰাৰ প্ৰয়োজন নাই, এক্সামত বোথ আছামিজ আৰু ইংলিছ দুয়োটা আপোনালোকৰ আহিব। তো আছামিছতে পেপাৰখন থাকিব, ইংলিছতো থাকিব। ফাৰ্ষ্ট ইংলিছত দিব, তাৰপিছত তাৰে তলতে আছামিছত লিখি দিব, এনেকৈ কুৱেশ্যন পেপাৰখন আহিব। তো এতিয়া এক্সাম চেণ্টাৰ, তো এক্সাম চেণ্টাৰৰ ক্ষেত্ৰত চাবলৈ গ'লে গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, যোৰহাট, বৰপেটা, তেজপুৰ, ডিফু, লখিমপুৰ, ধুবুৰী, কোকৰাঝাৰ এইকেইটা মেইনলি ইয়াৰে এক্সাম চেণ্টাৰ। তো যদিহে এইবাৰ ইয়াৰে এক্সাম চেণ্টাৰ এড কৰে বা ৰিমুভ কৰে আমি জনাই দিম। তো আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। নেক্সট এক্সাম পেটাৰ্ণ, তো ইয়াতে D Farmৰো ছেইম এক্সাম পেটাৰ্ণেই হয়। তো এটা এণ্ট্ৰেন্স এক্সামেই হয়, আপোনালোকে বোথ অপশ্যনতে আপোনালোকে এপ্লাই কৰিব পাৰে। কিন্তু D Farmৰ কাৰণে এক্সট্ৰা ভিডিঅ' বনাম, কাৰণ তাত কলেজৰ কথা বেলেগ আহি যায় বা কিছুমান বস্তু বেলেগ হয়, সেইকাৰণে ইয়াৰ কাৰণে এক্সট্ৰা ভিডিঅ' বনাম। ইয়াতে ফিজিক্সৰ পৰা 25 মাৰ্ক, 25টা কুৱেশ্যন 25 মাৰ্ক, কেমেষ্ট্ৰিৰ কাৰণে 25 মাৰ্ক 25টা কুৱেশ্যন, বায়'লজি বা মেথছৰ কাৰণে 25টা কুৱেশ্যন 25 মাৰ্ক। নেক্সট ইংলিছৰ মেইনলি গ্ৰামাৰ ছেকশ্যন 25 মাৰ্ক 25টা কুৱেশ্যন, টোটেল মাৰ্ক 100। এতিয়া কুৱেশ্যন পেপাৰখন কেনেকুৱা, মানে ক'ৰ পৰা কুৱেশ্যন আহে, মেইনলি HS 10+2 ছায়েন্স ষ্টেণ্ডাৰ্ড। তো ইয়াতে হায়াৰ ছেকেণ্ডাৰী যিখিনি ক্লাছ 11 আৰু 12ৰ চিলেবাছ আছে সেইখিনিয়ে মেইনলি তাৰ পৰাই আহে। তো চিলেবাছৰ ওপৰত এক্সট্ৰাকৈ ভিডিঅ' বনাম, পূৰা সম্পূৰ্ণ ডিটেইলছত। BSc নাৰ্ছিং, B Farm পেৰামেডিকেলৰ ছেইম চিলেবাছ হয়। তো তাৰ ওপৰত সম্পূৰ্ণ ডিটেইলছ ভিডিঅ' এটা বনাম। তো সেইটো ভিডিঅ' অলপমান আউটে লেট হ'ব, তো আমি নিশ্চয় দিম সেইটো ভিডিঅ'। তো এতিয়া ষ্টাডি মেটেৰিয়েলৰ কথা কৈ দিওঁ। তো যেতিয়া আপোনালোকে SSUHS-ৰ BSc নাৰ্ছিং, B Farm পেৰামেডিকেল বা GNM এইবিলাক কৰ্চৰ কাৰণে ই-বুক মক টেষ্ট বিচাৰি আছে, তেনেহ'লে আমাৰ ই-বুকো ল'ব পাৰে। তো ই-বুকত 4000+তকৈ অধিক MCQ টাইপৰ কুৱেশ্যন এনচাৰ আছে উইথ এনচাৰ, আৰু ইয়াতে প্ৰিভিয়াছ ইয়াৰৰ মেমৰি বেছ কুৱেশ্যন আছে। তো যিবিলাক ষ্টুডেণ্টে প্ৰভাইড কৰিছে সেইবিলাক মেমৰি বেছ কুৱেশ্যন আছে, আৰু 3খন চেম্পল পেপাৰ আছে। তো আপোনালোকে আমাৰ ই-বুক কেইখন লৈ ল'ব পাৰিব, আৰু চেপ্টাৰ ৱাইজ মক টেষ্ট আছে। তো ফ্ৰী মক টেষ্টটো হ'ব, ফ্ৰী মক টেষ্ট লিমিটেড হয়,
আৰু চেপ্টাৰ ৱাইজ মক টেষ্ট আছে 81 প্লাছ চেপ্টাৰ 300 প্লাছ ইংলিছ গ্ৰামাৰ আৰু 3 চেম্পল পেপাৰ। তো আপোনালোকে মক টেষ্টটো ল'ব পাৰিব। তো লিংকবিলাক ডেছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে বাই কৰিব পাৰিব, নহ'লে ডাইৰেক্ট হোৱাটছএপতো লিংক দিয়া আছে, হোৱাটছএপতো বাই কৰি ল'ব পাৰিব। তো কিবা প্ৰব্লেম হ'লে আমাৰ ইনষ্টাগ্ৰাম, ইমেইল বা হোৱাটছএপ নম্বৰ ডেছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে কণ্টেক্ট কৰি ল'ব পাৰিব। তো ইয়াতে ফ্ৰী মক টেষ্ট এটেণ্ড কৰিব পাৰিব। ইয়াতে কোৱালিফাইং মাৰ্ক দিয়া আছে। তো জেনেৰেলৰ কাৰণে EWSৰ কাৰণে 50%, SC ST OBCৰ কাৰণে 45 আৰু ফিজিকেলি হেণ্ডিক্ৰাফ্টৰ কাৰণে 45। তো এতিয়া ইয়াতে কেটেগৰী ৱাইজ চিট ৰিজাৰ্ভেশ্যন বা চিট ডিষ্ট্ৰিবিউশ্যন ফৰ B.Pharm এট আছাম মেডিকেল কলেজ এণ্ড হস্পিটেল টোটেল চিট 30। তো ইয়াতে আপোনালোকে এইটো পইণ্ট মন কৰিবলগীয়া। তো ইয়াতে কলেজৰ কথা কোৱা হৈছে। তো গভৰ্ণমেণ্ট B.Pharm কলেজ। তো গভৰ্ণমেণ্ট B.Pharm কলেজৰ ক্ষেত্ৰত SSUHSৰ আণ্ডাৰৰ কথা কৈছোঁ। তো SSUHSৰ আণ্ডাৰত এতিয়ালৈকে একদম মেডিকেলত থকা কলেজখন হৈছে AMCH, তো আছাম মেডিকেল কলেজ এণ্ড হস্পিটেল। তো ইয়াতে AMCHত 2023 B.Pharm কোৰ্চটো আৰম্ভ হৈছিলে। তাৰে আগতে AMCHত B.Pharm নাছিলে। আৰু বহুতে সোধে GMC বা SMC, তো শিলচৰ মেডিকেল কলেজৰ কথা কৈছোঁ। GMC বা SMCত B.Pharm কোৰ্চ আছে নে নাই? তো ইয়াৰ উত্তৰ হৈছে নো। এতিয়ালৈকে GMC বা SMCত B.Pharm কোৰ্চ দিয়া নাই। অনলি SSUHSৰ আণ্ডাৰত গভৰ্ণমেণ্ট। ডিব্ৰুগড় ইউনিভাৰ্চিটিটো অলপমান বেলেগ হৈ যায়, তাৰ ভিডিঅ' অলৰেডি আছে আৰু ডিটেইলছ ভিডিঅ' বনাম। SSUHSৰ আণ্ডাৰত মেইনলি AMCH আছে। তো AMCHত 30টা চিট কেপাচিটি আছে। তো ইয়াতে জেনেৰেলৰ কাৰণে 40% ৰিজাৰ্ভেশ্যন আছে। আৰু ইয়াতে টোটেল নাম্বাৰ অফ চিট জেনেৰেলৰ কাৰণে 12, OBC NCL চাৰ্টিফিকেট লাগিব। OBCৰ কাৰণে 27% ৰিজাৰ্ভেশ্যন, 8টা চিট কেপাচিটি। তো হয়তো এটা দুটা বেছি হ'ব পাৰে। তো তেনেকুৱা ক্ষেত্ৰত বেছি নহয়, এটা বা দুটা বেছি হয়। নেক্সট SCৰ কাৰণে 15%, 5টা চিট। STৰ কাৰণে 7.5%, 2টা চিট। EWSৰ কাৰণে 10%, 5টা চিট। চৰি 3টা চিট। এই হ'ল গ'ল চিট কেপাচিটি 30টা চিট। তো AMCHত থকা 30টা চিট। তো B.Pharm আৰু D.Pharm এক্সট্ৰাকৈ ভিডিঅ' বনোৱাৰ কাৰণ এইটোৱে। তো D.Pharmতো GMCতো আছে, SMCতো আছে। তো D.Pharm সেইকাৰণে এক্সট্ৰাকৈ ভিডিঅ' বনাম। তো B.Pharmত SSUHSৰ আণ্ডাৰত বুলি ক'লে মেইনলি AMCH। তো যদি কিবা কাৰণত GMCH এড কৰে তেনেহ'লে আমাৰ ভিডিঅ'ত জনাই দিম বা ন'টিচ দিলে জনাই দিম। তো ইয়াতে কে পইণ্ট দিয়া আছে। আছাম মেডিকেল কলেজ এণ্ড হস্পিটেল ইজ দ্য অনলি গভৰ্ণমেণ্ট B.Pharm কলেজ আণ্ডাৰ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্স। কিন্তু এতিয়া ডিব্ৰুগড় ইউনিভাৰ্চিটিতো ইয়াৰে এণ্ট্ৰেন্স এক্সামটো লাগে। তো সেইটো আৰু এটা বস্তুৰ কাৰণে এপ্লাই কৰিব লাগে, সেইটো ডিটেইলছ ভিডিঅ' বনাম। তো চিটবিলাক গভৰ্ণমেণ্ট নৰ্মছ হিচাপত ডিষ্ট্ৰিবিউশ্যন কৰা আছে। তো ফিজিকেলি হেণ্ডিকেপৰ কাৰণে 5% চিট ৰিজাৰ্ভ আছে। তো সেই 5% চিটটো তেওঁলোকৰ কেটেগৰীৰ পৰাই ৰিজাৰ্ভেশ্যন হৈ যায়। তো এডমিশ্যন ফিজৰ ক্ষেত্ৰত চাবলৈ গ'লে ইয়াৰে এডমিশ্যন ফিজটো 20,000ৰ পৰা 30,000 এডমিশ্যন ফিজ হৈ যায়। তো এডমিশ্যন ফিজটো প্ৰত্যেক বছৰে কমা বাঢ়া হৈ থাকে। কিছুমান ক্ষেত্ৰত ইয়াৰে এডমিশ্যন ফিজটো ইনক্ৰিজ আৰু ডিক্ৰিজ হয়। তো 20,000ৰ পৰা 30,000 টকা আপোনালোকে ধৰিব পাৰে। তো যদি আপোনালোকে প্ৰাইভেটৰ ক্ষেত্ৰত কম্পেয়াৰ কৰিব যায়, এইটো বহুতে কম হয়। তো প্ৰাইভেটত প্ৰায় 1 to 1.5 লাখলৈকে যায়। তো এইটো গভৰ্ণমেণ্টত 20,000ৰ পৰা 30,000 টকা। তো নেক্সট এপ্লিকেশ্যন ফিজ ফৰ B.Pharm অনলি। তো যদি আপোনালোকে অনলি SSUHSৰ অনলাইন এপ্লাই কৰোঁতে B.Pharm এপ্লাই কৰে তেনেহ'লে আনৰিজাৰ্ভৰ কাৰণে লাষ্ট ইয়াৰৰ ক্ষেত্ৰত 1,500 আছিলে আৰু SC ST EWS OBCৰ কাৰণে 1,200। তো যদি আপোনালোকে বোথ B.Pharm এণ্ড D.Pharm এপ্লাই কৰে তাৰ কাৰণে এইটো বেলেগ হৈ যায়। তো সেইটো আপোনালোকক পাছত জনাই দিম। বাকী হাউ টু এপ্লাই, তো এপ্লাই কেনেকৈ কৰিব ইয়াতে প্ৰচেছখিনি দিয়া আছে। যিহেতু এতিয়ালৈকে ইয়াতে অনলাইন এপ্লাই ষ্টাৰ্ট হোৱা নাই, তো আমি হাউ টু এপ্লাই ভিডিঅ'টো আপোনালোকে এতিয়ালৈকে নবনাওঁ। তো অনলাইন এপ্লাই ষ্টাৰ্ট হৈ গ'লে এপ্লিকেশ্যন ফৰ্ম মুকলি হ'লে আমি হাউ টু এপ্লাই ভিডিঅ' বনাম। তো ইয়াতে হাউ টু এপ্লাইৰ পিছত ইম্পৰ্টেণ্ট লিংক দিয়া আছে, ৱেবছাইটৰ লিংকটো দিয়া আছে। আৰু ইয়াতে লাষ্ট ইয়াৰৰ যিটো এণ্ট্ৰেন্স এক্সামৰ ইনফৰমেশ্যন বুলেটিনখন আছে সেইখনো দিয়া আছে, ইয়াৰ পৰা ডাউনলোড কৰিব পাৰিব। তো ইয়াতে এটা বস্তু লিখা নাই, সেইটো বাৰু পিছত এড কৰি দিম। ইয়াতে ডকুমেণ্টৰ কথা মেনশ্যন নাই। তো মেইনলি কি ডকুমেণ্ট লাগে। তো ডকুমেণ্টৰ ক্ষেত্ৰত HS আৰু HCLCৰ আপোনালোকৰ এডমিট কাৰ্ড, মাৰ্কশ্বিট আৰু পাছ চাৰ্টিফিকেট এই তিনিখন লাগিব।
তো নেক্সট আহি গ'ল আপোনালোকৰ PRC, তো পাৰ্মানেণ্ট ৰেচিডেন্ট চাৰ্টিফিকেট। তো PRC খন most important ডকুমেণ্ট হয়, কাৰণ এই ডকুমেণ্টখন বনাওঁতে প্ৰায় 2 মাহ সময় লাগে, এমাহৰ পৰা 2 মাহ সময় লাগিব। তো আপোনালোকে PRC খন এতিয়াই বনাই লওক। তো ভিডিঅ'টো যদি আপোনালোকে ইয়ালৈকে চাইছে, তো নেক্সট এদিন দুদিনৰ ভিতৰত PRC খন বনাবলৈ গুচি যায় যদি PRC খন নাই। তো PRC ৰ পিছত হৈ গ'ল OBC হ'লে আপোনালোকৰ NCL চাৰ্টিফিকেটখন কম্পালচৰি। তো OBC চাৰ্টিফিকেটৰ NCL লাগে। নেক্সট জেনেৰেল হ'লে EWS বনাব পাৰিলে EWS বনাই ল'ব। তো কাষ্ট চাৰ্টিফিকেট কেইখন বনাই ল'ব। তো এইখিনি হৈ গ'ল ডকুমেণ্ট। তো ইয়াৰ বাহিৰে বেলেগ চাৰ্টিফিকেট নালাগে। তো আপোনালোকে পাৰিলে ইনকাম চাৰ্টিফিকেটখন বনাই ল'ব, এইখন চাৰ্টিফিকেটখন লাগিব পাৰে। তো ইয়াতে এডমিশ্যনৰ টাইমত নালাগে। তো PRC বনাওঁতে বা OBC NCL বনাওঁতে বা EWS বনাওঁতে ইনকাম চাৰ্টিফিকেটখন লাগে, সেইকাৰণে আপোনালোকে বনাই ল'ব। তো ইয়াতে এক্সাম ট্ৰিক্স এণ্ড টিপছ কেইটামান দিয়া আছে, প্ৰায় 10টামান দিয়া আছে। তো ইয়াতে ফাৰ্ষ্ট আণ্ডাৰষ্টেণ্ড দ্য এক্সাম পেটাৰ্ণ এণ্ড চিলেবাছ। তো প্ৰথমতে আপোনালোকে ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি আৰু মেথামেটিক্স এণ্ড ইংলিছ, তো এক্সাম পেটাৰ্ণটো বুজি লওক। তো ক্লাছ 11 আৰু 12ৰ এতিয়াতো সময় আছে আপোনালোকৰ। তো আপোনালোকে মেইন বুক NCERT বুক কেইখন ফ'ল' কৰক। তো আপোনালোকে সকলো ছাবজেক্টতে সমান টাইম দিয়ক। তো যিখিনি উইক হয় সেইখিনিতো সময় দিয়ক। তো কিবা এটা চেপ্টাৰ বা ছাবজেক্ট নোৱাৰোঁ বুলি সেইটো স্কিপ কৰি নিদিব, সেইটো আপোনালোকে পঢ়িব লাগিব। তো ইয়াৰ কাৰণে আমাৰ মক টেষ্ট আৰু আপোনালোকে ষ্টাডি মেটেৰিয়েলখিনি লৈ ল'ব পাৰিব। তো নেক্সট ক্ৰিয়েট এ ষ্টাডি প্লেন। তো আপোনালোকে ছাবজেক্ট আৰু সময় হিচাপে ইয়াৰে এখন ষ্টাডি প্লেন বনাই ল'ব, টাইম টেবুল মেইনটেইন কৰি। তো ইয়াতে কিছুমান নিউমাৰিকেলো কৰিব। নিউমাৰিকেলৰ ইমান কুৱেশ্যন নাই, যিটো আপোনালোকে কিছুমান কুৱেশ্যনটো আহিব, তো তাৰ কাৰণে আপোনালোকে পঢ়িব। নেক্সট প্ৰেক্টিছ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ। তো SSC HSৰ পেপাৰবিলাক আনিব নিদিয়ে। তো আপোনালোকে এনে নৰ্মেলি কিছুমান কুৱেশ্যন কৰিব পাৰে। তো মেইন NCERT বুক আপোনালোকে ফ'ল' কৰিব পাৰে। তাৰ পিছফালে থকা MCQ টাইপৰ কুৱেশ্যন এইবিলাক আপোনালোকে কৰিব পাৰে। তো আপোনালোকে মক টেষ্ট কৰিলে কি হয়, আপোনালোকৰ কিমানখিনি আগবাঢ়িলে সেইটো ইম্প্ৰুভমেণ্টৰ কথা গম পায়। তো সেইকাৰণে মক টেষ্টটো ইম্পৰ্টেণ্ট হয়। ফ'কাছ অন ইম্পৰ্টেণ্ট টপিক। তো আপোনালোকে ইয়াতে কিছুমান টপিক দিয়া আছে, এই টপিকবিলাকত বেছি ফ'কাছ কৰিব। এনেকুৱা নহয় যে বাকীবিলাক টপিক স্কিপ কৰিব। তো আপোনালোকে সকলোবিলাক ছাবজেক্ট বা চেপ্টাৰে ভালকৈ চাব লাগিব। নেক্সট ফাৰ্ষ্ট ৰিভাইজ ৰেগুলাৰলি। তো এইটো সকলোতকৈ মেইন পইণ্ট হয়। তো আপোনালোকে ছাবজেক্ট কেইখন বা চেপ্টাৰ ৱাইজ সকলোবিলাক কমপ্লিট কৰাৰ পিছত ৰিভিজনটো কম্পালচৰি হয়। তো মই বাকীবিলাক ভিডিঅ'টো কৈছোঁ ৰিভিজনটো কম্পালচৰি হয়। তো যিমানেই ৰিভিজন কৰিব সিমানে আপোনালোকৰ বস্তুবিলাক মনত থাকিব। তো আপোনালোকে এবাৰ ওপৰৰ পৰা পঢ়ি গ'লে বস্তুবিলাক মনত নাথাকিব পাৰে। তো ৰিভিজনটো দিবই লাগিব। আপোনালোকে আমাৰ বুক লয় বা মক টেষ্ট প্ৰেক্টিছ কৰে, এবাৰতে নহয়। তো এবাৰ কমপ্লিট হোৱাৰ পিছত 2 নম্বৰ বাৰ ৰিভিজন যাওক, নেক্সট 3বাৰ কৰক। তো ৰিভিজনটো আপোনালোকে কৰিব লাগিব। তো টেক মক টেষ্ট, তো মক টেষ্টৰ কথা কৈ দিলোঁ। আমাৰ ডেছক্ৰিপশ্যনত লিংক দি আছে, তাৰে পৰা মক টেষ্ট আপোনালোকে দিব পাৰিব। নহ'লে আমাৰ হোৱাটছআপৰ লিংক দিয়া আছে, হোৱাটছআপত আপোনালোকে BSc নাৰ্ছিং, B.Pharm এইবিলাকৰ মক টেষ্ট লাগে বুলি দিয়াৰ পিছত ডিটেইলছখিনি দিয়া হ'ব। তো আপোনালোকে চেপ্টাৰ ৱাইজ মক টেষ্টবিলাক পাব। ইয়াৰ কাৰণে আপোনালোকে এটা পইচা পে'মেণ্ট কৰিব লাগিব। এইবিলাক হোৱাটছআপত জনাই দিয়া হ'ব বা লিংকৰ থ্ৰুতে আপোনালোকে গম পাব। তো ইয়াতে আপোনালোকৰ হেল্থৰ কথাও দিয়া হৈছে, ষ্টে হেল্থি এণ্ড পজিটিভ। তো আপোনালোকে ডেইলি 6ৰ পৰা 8 ঘণ্টা, তো মিনিমাম 8 ঘণ্টা সময় শুব লাগে আৰু। তো বহুতে 6 ঘণ্টা কয়, তো আপোনালোকে 8 ঘণ্টা সময় শুব লাগে। তো ইট হেল্থি মিলছ এণ্ড ষ্টে হাইড্ৰেটেড। তো কিছুমান আপোনালোকে ৰিলেক্স কৰিব, ইমান এটা ষ্ট্ৰেছ লোৱাৰ দৰকাৰ নাই। তো 8 নম্বৰ পইণ্ট লাষ্ট মিনিট টিপছ। তো ৰিভাইজ ইম্পৰ্টেণ্ট ফৰ্মুলাজ, ৰিএক্সপ্লেইন কনচেপ্ট এ ডে বিফ'ৰ এক্সাম। আৰু এক্সামৰ এদিন আগত আপোনালোকে নতুন বস্তু এটা ট্ৰাই নকৰিব। তো নতুন টপিক বা নতুন কিবা নতুন বস্তু নাচাব, তেতিয়া আপোনালোকৰ প্ৰব্লেম হৈ যাব, কনফিউজন হৈ যাব। এক্সাম ডে ষ্ট্ৰেটেজি। তো এক্সামৰ আপোনালোকে কুৱেশ্যন পেপাৰ বা তো যিখন কুৱেশ্যন পেপাৰ বা এনচাৰ কি দিয়ে তাত আপোনালোকে ভালকৈ কেয়াৰফুলি পঢ়ি ল'ব। তো ফাৰ্ষ্ট ইজি কুৱেশ্যনবিলাক এটেম্প কৰিব। তো আপোনালোকে যিবিলাক কুৱেশ্যন জানে সেইবিলাক কুৱেশ্যন এটেম্প কৰিব। আৰু কুৱেশ্যন 100টা কুৱেশ্যন থাকে, তো 2 ঘণ্টা সময় দিয়ে, সেই হিচাপে কুৱেশ্যনবিলাক ভগাই ল'ব। এটা কুৱেশ্যনত প্ৰায় 1 মিনিটমানকৈ পাব। তো টাইমটো মেনেজমেণ্ট কৰিব আপোনালোকে। নেক্সট প্ৰথমতে ইজি কুৱেশ্যনবিলাক কৰিলে, তাৰপিছত মিডিয়াম টাইপৰ কুৱেশ্যনবিলাক কৰিব।
তাৰপিছত যিবিলাক হাৰ্ড কুৱেশ্যন আছে সেইবিলাক কৰিব আৰু আপোনালোকে কুৱেশ্যনবিলাক এৰি থৈ নাহিব কাৰণ নিগেটিভ মাৰ্ক নাই তো আপোনালোকে লাষ্টত যদি 80টা কুৱেশ্যন আপোনালোকে নিজে কৰিব পাৰিছে 20 কুৱেশ্যন আপোনালোকে এনে দি থৈ আহিব তাৰে 5টা হ'লেও কুৱেশ্যন হ'ব তো নেক্সট ইয়াতে ফ্ৰিকুৱেণ্টলি আস্কড কুৱেশ্যন কিছুমান দিয়া আছে তো এইবিলাক কমন কুৱেশ্যন হয় আপোনালোকে চেক আউট কৰিব পাৰিব আমাৰ ৱেবছাইটৰ পৰা ৱেবছাইটৰ লিংকটো ডেছক্ৰিপশ্যনত দিয়া থাকিব তো ইয়াতে দিয়া আছে বি ফাৰ্ম এন্ট্ৰেন্স এক্সামটো কি হয় তো বি ফাৰ্ম এন্ট্ৰেন্স এক্সামটো SSVHS শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি হেল্থ সায়েন্সে কণ্ডাক্ট কৰে তো অসমত বি ফাৰ্মত এডমিশ্যন ল'বৰ কাৰণে বহুত গভাৰ্মেণ্ট এণ্ড প্ৰাইভেট তো এক্সাম ডেট ইয়াৰে এক্সামটো জুন জুলাইত হোৱাৰ সম্ভাৱনা আছে এতিয়ালৈকে ডেট দিয়া নাই তো জুন জুলাইত ইয়াৰে এক্সামটো হৈ যাব তো এপ্লিকেশ্যন ফিজটো আপোনাক কৈ দিলোঁ আনৰিজাৰ্ভৰ কাৰণে 1500 টকা বাকীবিলাকৰ কাৰণে 1200 টকা তো নেক্সট চিট কেপাচিটি SSVHSৰ আণ্ডাৰত এতিয়ালৈকে 30টাই আছে নেক্সট ফি ষ্ট্ৰাকচাৰ 20ৰ পৰা 30,000 টকা তো এক্সাম পেটাৰ্ণ 100টা কুৱেশ্যন আহে 1 মাৰ্ককৈ থাকে ফিজিক্স কেমেষ্ট্ৰি বায়'লজি আৰু মেথামেটিক্স অৰ এণ্ড ইংলিছ তো কোৱালিফাইং মাৰ্ক আনৰিজাৰ্ভৰ কাৰণে 50% SC ST অফিচৰ কাৰণে 40% আৰু আনৰিজাৰ্ভ ফিজিকেল হেণ্ডিকেপৰ কাৰণে 45% তো আপোনালোকে SSVHSৰ অফিচিয়েল ৱেবছাইটৰ থ্ৰু দি ইয়াতে অনলাইন এপ্লাই কৰিব পাৰিব তো এক্সাম চেণ্টাৰকেইটা দিয়া আছে গুৱাহাটী ডিব্ৰুগড় শিলচৰ যোৰহাট বৰপেটা তেজপুৰ ডিফু লখিমপুৰ ধুবুৰী আৰু কোকৰাঝাৰ নেক্সট এক্সাম কি মিডিয়ামত হয় এক্সামটো বোথ ইংলিছ আৰু আছামিজ মিডিয়ামত হয় তো হুৱেৰ কেন আই ফাইণ্ড মোৰ ডিটেইলছ তো আমাৰ ৱেবছাইটত আৰু ইউটিউবত ইয়াৰে ডিটেইলছ বস্তু ভিডিঅ' দিয়াই আছে আপোনালোকে অফিচিয়েল ৱেবছাইট SSVHSৰ অফিচিয়েল ৱেবছাইটতো ইয়াৰে ডিটেইলছ পাই যাব তো ইয়াতে কনক্লুজন দিয়া আছে বি ফাৰ্ম এন্ট্ৰেন্স এক্সামটো গল্ডেন অপৰচুনিটি হয় আপোনালোকে যে ফাৰ্মাচী বা মেডিচিনত আপোনালোকৰ কেৰিয়াৰ বনাব খোজে তো এইখিনিয়ে আছিল বি ফাৰ্মৰ কথা তো আছাম BSc নাৰ্ছিং পেৰামেডিকেল এইবিলাকৰ ভিডিঅ' অলৰেডি বনোৱা আছে আপোনালোকে প্লে লিষ্টৰ পৰা চেক আউট কৰিব পাৰিব তো এই ভিডিঅ'ত এইখিনি আছিল আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে তো ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰি দিব নেক্সট ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ বি ফাৰ্মৰ লেটাৰিয়েল এণ্ট্ৰি বা নৰ্মেল এণ্ট্ৰিৰ কথা আলোচনা কৰে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু হোৱাটছএপত জনাই দিব ধন্যবাদ